হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। জীৱন প্ৰেৰণা স্কিম 2025-2026 অৰ্থাৎ যিবোৰ ষ্টুডেণ্টে 2025 বৰ্ষত জীৱন প্ৰেৰণা কৰিছিলা, এনেকুৱা এটা মেছেজ ইচ এণ্ড এভৰি ষ্টুডেণ্ট, যিবোৰ ষ্টুডেণ্টে তোমাৰ এপ্লাই কৰিছিলা, পইচা পাই আছিলা, এনেকুৱা মেছেজ চাগে পাইছা তোমালোকে। আৰু যিসকলে পোৱা নাই, উইথিন 24 আৱাৰ বা 48 আৱাৰত পাই যাবা। চ' ইয়াতে লিখা আছে, ডিয়াৰ কেণ্ডিডেট, ছাবমিট ইউৰ কাৰেক্ট আধাৰ নম্বৰ এণ্ড Aadhaar copy to nodal officer of your respective college immediately for correction of Aadhaar in deeds portal to receive CM Chief Minister Jivan Prerna Scheme benefit. মানে ইয়াতে কোৱা হৈছে, যিবোৰ ষ্টুডেণ্টে 2025 বৰ্ষত জীৱন প্ৰেৰণা কৰিছিলা, পইচা পাই আছিলা, তোমালোকৰ যোনখন কলেজৰ পৰা পাছ কৰিছিলা, যোনখন কলেজৰ পৰা এপ্লাই কৰিছিলা, সেইখন কলেজত তোমাৰ আধাৰ কপি বা আধাৰ নাম্বাৰ দিব দিছে আৰু নোডেল অফিচাৰক দিব দিছে। নোডেল অফিচাৰে আপডেট কৰিব। চ' এইখিনি অৰ্ডাৰ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে 100%, মই যিমান দূৰ জানো, এইখিনি দিয়াৰ আগত ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে কলেজ এণ্ড যিখিনি কলেজ আছে, ষ্টুডেণ্ট তোমালোকে য'ত য'ত পঢ়িছা, চ' তাতে নটিফিকেশ্যন পঠাইছে। চ' সেইকাৰণে এনেকুৱা দিছে। ডিডছ পৰ্টেলটো হ'ল যে জীৱন প্ৰেৰণাৰ বাবে ষ্টুডেণ্টে ডিডছ পৰ্টেলত আবেদন কৰিছিলে। চ' তাতে নোডেল অফিচাৰক আপডেট কৰিব দিছে আৰু তোমালোকৰ কলেজত ডকুমেণ্টছখিনি ছাবমিট কৰিবা তোমালোকৰ কলেজত। আৰু এক্সট্ৰা 2-এটা ডকুমেণ্টছ খুজিব পাৰে নোডেল অফিচাৰে ইন কম্পেৰিজন, মানে কিবা কাৰণত। চ' তোমালোকৰ মেইন কথাটো হ'ল যে আধাৰ বেছ পে'মেণ্ট দিয়ে, সেইকাৰণে এই বস্তুটো কৰিব কৈছে বা এই বস্তুটো কৈছে আধাৰ বেছ পে'মেণ্ট। কিয়তো আধাৰ বেছ পে'মেণ্ট, আধাৰ লগত যোনখন একাউণ্ট লিংক হৈ থাকিব, সেই একাউণ্টতে পইচা পাবা। সেইকাৰণে এইটো বস্তু বা এই কামটো কৰিব দিছে। চ' যিসকলে মেছেজ পাইছা, মোলৈতো পঠাইছাই, যিসকলে মেছেজ পোৱা নাই, এনেকুৱা পইচা পাইছিলা জীৱন প্ৰেৰণাৰ, তোমালোকে কাইণ্ডলি পাবা, তোমালোকে ধৈৰ্য ৰাখা। আৰু এটা কুৱেশ্যন আহিছে, দাদা বৰ্তমান কলেজ বন্ধ, কলেজ খোলা নাই আৰু এসপ্তাহ পিছত খুলিব, দেন তোমালোকে মে বি কলেজৰ অফিচ খুলিব পাৰে বা খোলা থাকিব পাৰে, তোমালোকে কণ্টেক্ট কৰিবলৈ চেষ্টা কৰা বা প্ৰিন্সিপালক জনাবলৈ চেষ্টা কৰা, ছাৰ এনেকুৱা মেছেজ আহিছে, আমি কি কৰিম। নিশ্চয় প্ৰিন্সিপালজনে তোমালোকৰ বাবে কিবা নহয় কিবা এটা ব্যৱস্থা কৰিব। বা যদি কলেজলৈ নটিফিকেশ্যন যেতিয়া আহিছে, ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ পৰা আহিছে, দেন 100% সেই নটিফিকেশ্যনটো চাই কলেজৰ প্ৰিন্সিপাল বা অথৰিটিয়ে তোমালোকলৈ কিবা এটা ব্যৱস্থা হাতত ল'ব বা যিকোনো কাম কৰিবলৈ চেষ্টা কৰিব। চ' তোমালোকে তোমালোকৰ আধাৰ আপডেট দিবা, লগতে কলেজত ছাবমিট কৰিবা, নোডেল অফিচাৰক দিবলৈ চেষ্টা কৰা এজ চুন এজ পচিবল। আৰু যদি কিবা কনফিউজন থাকে, ইভিনিং অৰ্থাৎ ৰাতি 9টা বজাত লাইভ আহিব পাৰা অচিন্দ আনফিল্টাৰত। চ' থেংক ইউ এভৰিৱান। ভিডিঅ'টো এইকাৰণে বনাইছোঁ, আগতে এটা ভিডিঅ' বনাইছোঁ, বহুতে কনফিউজন ক্ৰিয়েট কৰিছিলে, দাদা মেছেজটো কেনেকুৱা, মেছেজ পোৱা নাই। চ' সেইকাৰণে এই কথাখিনি ক'বলগীয়া হ'ল। ধন্যবাদ। ভিডিঅ'টো পাৰিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা যাতে সকলোৱে কথাখিনি গম পায়, কিয়নো এয়া মেছেজ আহিছে ডিটছৰ পৰা, ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ পৰা, ষ্টুডেণ্টলৈ জীৱন প্ৰেৰণাৰ পে'মেণ্ট ৰিগাৰ্ডিং। ধন্যবাদ।